নমস্কাৰ সকলোকে। মই এটা অন্য ভিডিঅ'লে অতি দুখৰ খবৰ এয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিম। ব্ৰহ্মপুত্ৰৰ পানী যেনেদৰে মাথাউৰি খহাইছে। মই বৰ্তমান উপস্থিত আছোঁ ভালপুৰ জামুগুৰি গাঁও পঞ্চায়ত অন্তৰ্গত এয়া ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া বনপুৰ লথাবাৰীৰ পৰা খহাই থকা এয়া মই পৰিৱেশ আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম। যোৱাবাৰ আমাৰ এই গৰাকণে এই পানীয়ে আমাৰ মাথাউৰিখন ছিঙি পেলাইছিল যদিও নিৰ্মাণ কৰিছিল অসম চৰকাৰে, আৰু এই বছৰ আকৌ এয়া ব্ৰহ্মপুত্ৰৰ পানীয়ে আমাক এনেদৰে আকৌ পুনৰ গহপুৰ বিশ্বনাথ বিহপুৰীয়াৰ কাৰণে বৰ ভয়াৱহ পৰিস্থিতি হৈ পৰিছে। যদিও আমাৰ গাঁৱৰ ৰাইজে বা ডিপাৰ্টমেণ্টৰ মানুহে এনেকুৱাকৈ প্ৰতিৰোধৰ কাৰণে ইয়াক আপ্ৰাণ চেষ্টা কৰি আছে। মই ইয়াক অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এয়া প্ৰায় 30 মিটাৰমান কহুৱা বনে আগুৰি আছিলে। সেয়া আগুৰি থকা এই কহুৱা বনটো প্ৰায় খহাই শেষ হৈ গৈছেগৈ। বৰ্তমান এনেদৰে খহাই থাকিলে আমাৰ এই মাথাউৰিটোৰ প্ৰতিৰোধৰ কাৰণে অক্ষম নহ'ব। পিছত গৈ আমাৰ সকলো ৰাইজৰ কাৰণে বৰ ভয়াৱহ পৰিস্থিতি হৈ পৰিব। Kita